গোৱালপাৰা জিলাৰ মৰণৈৰ বাসিন্দা আদৰ্শৱান শিক্ষক, খেলুৱৈ, খেল পৰিচালক, সাংস্কৃতিক কৰ্মী, সত্ৰীয়া সংস্কৃতিৰ ভকত প্ৰয়াত অভিৰাম দাসৰ দশম মৃত্যুবাৰ্ষিকীত স্মৃতিগ্ৰন্থ অভিজ্ঞানৰ উন্মোচন। স্মৃতিগ্ৰন্থ উন্মোচনী অনুষ্ঠানৰ আৰম্ভণিতে প্ৰতিছবিত বন্তি প্ৰজ্বলন কৰে পত্নী অৰ্পণা দাসে। পুষ্পাঞ্জলি অৰ্পণ কৰে পৰিয়ালৰ লোক তথা উপস্থিত গুণমুগ্ধসকলে। ভক্তি বন্দনা পৰিৱেশন কৰে শংকৰদেৱ শিশু বিদ্যা নিকেতন মৰণৈৰ আচাৰ্যসকলে। অনুষ্ঠানৰ মাজতে নাতি ল'ৰা সাগৰ দাসৰ তবলাবাদন আৰু পুত্ৰ জ্যোতিৰ্ময় দাসৰ গীত পৰিৱেশনৰ পৰা পৰিলক্ষিত হয়। পিতৃক মানসপটত জীয়াই ৰখাৰ প্ৰয়াসেৰে পৰিয়ালবৰ্গই গভীৰ শ্ৰদ্ধা নিবেদন কৰি জ্যেষ্ঠ পুত্ৰ ত্ৰিদীপ দাসৰ সম্পাদনাত পত্নী শ্ৰীমতী অৰ্পণা দাসে প্ৰকাশ কৰি উলিয়ালে অভিজ্ঞান নামৰ স্মৃতিগ্ৰন্থখনি। স্মৃতিগ্ৰন্থখনৰ উন্মোচন কৰে BN কলেজৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ তথা প্ৰয়াত দাসৰ ছাত্ৰ ডক্টৰ অহিজুদ্দিন শ্বেখ। উন্মোচন পৰ্বত সহযোগ কৰে প্ৰয়াত দাসৰ ভাতৃ নিপুল চন্দ্ৰ দাসে। এই মৃত্যুবাৰ্ষিকী তথা এই উন্মোচন কাৰ্যসূচীত উপস্থিত থাকে ৰাজ্যৰ ভিন্ন প্ৰান্তৰ বহু মান্যগণ্য ব্যক্তি, গুণমুগ্ধ, লগতে মৰণৈ অঞ্চলৰ ৰাইজ তথা প্ৰয়াত শিক্ষকগৰাকীৰ ছাত্ৰ ছাত্ৰী। উল্লেখ্য যে বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে শিক্ষা বিষয়া তথা অনাতাঁৰ শিল্পী ৰমেন দাস। মোক ক'লে যে স্মৰণ পুস্তিকাখনৰ পাতনটো লিখিব লাগে। বহুদিন মোৰ শব্দৰ সৈতে সম্পৰ্ক নাছিল। মাননীয় ত্ৰিদীপ দাস ডাঙৰীয়া তেখেতে ক'লে, মই ঠিক আছে পাৰিম জানো, কৰিম জানো, বোলে কৰক, ঠিক আছে বাৰু। চেগা চুৰকে লৈ কৰিলো, কি হলো কি কৰিলো মই নাজানো, কিন্তু তাত এটা প্ৰথম মোৰ জীৱনৰ প্ৰথম শব্দ ব্যৱহাৰ কৰিছো, কথামুখ, যিটো আমাক পাতনি বুলি কয়। সেইটো মই মোৰ জীৱনৰ এই পাতনি লিখাৰ প্ৰথম শব্দটো এই পুস্তিকাখনত ব্যৱহাৰ কৰিছো। প্ৰয়াত অভিৰাম দাস আছিল মৰণৈ চৰ্দাৰ বল্লভভাই পেটেল সোঁৱৰণী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত শিক্ষক। প্ৰয়াত দাসৰ পৰিয়ালে যি নিদৰ্শন দাঙি ধৰিলে, এই প্ৰচেষ্টাক এতিয়া ভূয়সী প্ৰশংসা কৰিছে ৰাজ্যবাসীয়ে। সঁচাকৈয়ে আজিৰ মোৰ শ্ৰদ্ধাৰ শিক্ষাগুৰু প্ৰয়াত অভিৰাম দাস ছাৰৰ দশম মৃত্যুবাৰ্ষিকী উপলক্ষে মৰণৈ গাঁৱত তেখেতৰ নিজ বাসভৱনত এনে এটা আড়ম্বৰপূৰ্ণ পৰিৱেশত তেখেতৰ গুণমুগ্ধ ব্যক্তিসকলৰ উপস্থিতিত এনেকৈ এখন গ্ৰন্থৰ উন্মোচন হোৱাটো সঁচাকৈ অতি তাৎপৰ্যপূৰ্ণ ঘটনা বুলি মই অনুভৱ কৰোঁ। শ্ৰদ্ধাৰ শিক্ষাগুৰু অভিৰাম দাস ছাৰ এগৰাকী কেৱল আদৰ্শ শিক্ষকেই নাছিল, তেওঁ আছিল এগৰাকী বিশিষ্ট সমাজকৰ্মী আৰু মৰণৈৰ সমাজখন শিল্পকলা সাহিত্য সংস্কৃতিৰ পোহৰেৰে আগবঢ়াই নিয়াৰ ক্ষেত্ৰত তেওঁ গোটেই জীৱন জুৰি তেওঁ কষ্ট আৰু সংগ্ৰাম কৰিছে। তেখেতক আমি আজি অনুভৱ কৰিছোঁ যে 60ৰ দশকত তেওঁলোকে জ্ঞানৰ যি প্ৰজ্ঞাৰে মৰণৈ নহয় গোটেই বিস্তীৰ্ণ অঞ্চলত যি শিক্ষাৰ বন্তি এগছি জ্বলাই থৈ গ'ল, এই শিক্ষাৰ বন্তিৰে আলোকিত হৈ আজিৰ সমাজখন বহুদূৰ আগুৱাই যাবলৈ সক্ষম হৈছে। তেখেত অকল এগৰাকী কীৰ্তি শিক্ষকেই নাছিল, তেখেত আছিল এজন ভাল খেলুৱৈ, তবলাবাদক, অভিনেতা আৰু সমাজৰ সকলো স্তৰৰ মানুহৰ মাজত তেওঁ শান্তি সম্প্ৰীতি বজাই ৰখাৰ বাবে আজীৱন ত্যাগ স্বীকাৰ কৰিছে। এইগৰাকী ব্যক্তিৰ মৃত্যু তিথিত এনে এখন অভিজ্ঞান নামৰ এখন গ্ৰন্থ উন্মোচন কৰিবলৈ পাই সঁচাকৈ আমি গৌৰৱান্বিত হৈছোঁ। আৰু বিশেষকৈ আজিৰ এই অনুষ্ঠানত চৌদিশৰ গাঁও ভূঁইৰ যিসকল সুধী ব্যক্তি, যিসকল গুণী জ্ঞানী ব্যক্তি, এই ব্যক্তিসকলৰ উপস্থিতিয়ে এই অনুষ্ঠানটোক এক মহান তাৎপৰ্য আৰু
স্থান দান কৰিছে। তেতিয়াৰ পৰা আছে মনত প্ৰতিজন আমাৰ শুভাকাংক্ষী আত্মীয় আৰু দেউতাৰ ছাত্ৰ ছাত্ৰীসকলে আহি দেউতাক যেনেধৰণে আমাৰ আগত স্মৰণ কৰিছিল, তেতিয়াই মই ভাবিছিলোঁ যে দেউতাক আমাৰ মানস পদত জীয়াই ৰাখিব লাগিব। আৰু দেউতাৰ যিখিনি কৰ্মৰাজি, তেওঁ অকল শিক্ষকে নাছিল, তেওঁ খেলুৱৈ আছিল, খেল পৰিচালক আছিল, এজন তবলাবাদক আছিল। আৰু এই স্মৃতিখনৰ যোগেদি অকল দেউতাক আমাৰ মানস পদত জীয়াই ৰখাই নহয়, সেই সময়ৰ ৬০-৭০-৮০ দশকৰ আমাৰ মৰণৈ অঞ্চলৰ যিখিনি সাহিত্য, সংস্কৃতি, খেল, এইবিলাকো এই স্মৃতি গ্ৰন্থখনত প্ৰকাশ পাইছে। গতিকে এইখনৰ যোগেদি আমি দেউতাক 10 বছৰৰ মূৰত শ্ৰদ্ধাঞ্জলি জনোৱাৰ লগতে মৰণৈ অঞ্চলৰ ইতিহাসখিনিও আমি ধৰি ৰাখিব পাৰিছোঁ বুলি ভাবিছোঁ। মৰণৈবাসী বুলি নহয়, আমি যিহেতু বিভিন্ন অঞ্চল ঘূৰি ফুৰোঁ, এনেকুৱা কাৰ্যসূচী খুব পাবলৈ টান। এইটো এটা অদ্বিতীয় কাৰ্যসূচী ত্ৰিদীপ দাসৰ পৰিয়ালে কৰিলে। আৰু আজিৰ এই অনুষ্ঠানটোত মই আহিছোঁ কাৰণ এই পৰিয়ালটোৰ লগত আমাৰ পূৰ্বপুৰুষৰ আত্মীয় এটা খুব গভীৰ সম্পৰ্ক আছিলে। অহাৰ পিছত মোৰ এটা ছবি মনত আহিল যে বৃদ্ধাশ্ৰম শব্দ যিটো, ল'ৰা ছোৱালী উপযুক্ত হৈ পিতৃ মাতৃ বৃদ্ধ হ'লে বৃদ্ধাশ্ৰম ব্যৱস্থাও আমাৰ সমাজত আছে। আৰু সেই একে সতি সন্তানে 10 বছৰ পিছত তেওঁৰ মৃত্যু তিথিত পুহি ৰখা সপোন এটা, এজন প্ৰতিভাৱান ব্যক্তিৰ বিকাশৰ মাধ্যম হিচাপে যি এখন স্মৃতি গ্ৰন্থ উন্মোচন কৰি আজি আমাৰ এই অঞ্চলৰ যিখিনি আগশাৰীৰ মানুহ, আজিৰ এই সভাখন পৰিচালনাৰ ক্ষেত্ৰত ত্ৰিদীপ দাসে যি মানুহক যি স্থানত উপবিষ্ট কৰিব লাগে, মই কিন্তু সন্তুষ্ট। মোৰ নীতি আদৰ্শত পঢ়া মানুহে স্থানত বহিছে আৰু বাকী তেওঁৰ পৰিয়ালৰ লগতে বাকীখিনি যি কাম কৰিছে আজি ইয়াতে খুব আদৰণীয় আৰু আমাৰ কাৰণে এটা ইতিহাস, মৰণৈৰ কাৰণে এটি উদাহৰণ। আগন্তুক দিনত আমিবিলাকেও এই কৰ্মৰাজিৰ মাধ্যমত আমি হেৰুৱা পিতৃ মাতৃৰ স্মৃতিচাৰণ কৰা কামটো এটা সামাজিক ব্যৱস্থা হিচাপে পৰিণত হওক। আৰু মৰণৈ গাঁও এই ক্ষেত্ৰত ব্যতিক্ৰমী পদক্ষেপেৰে সমগ্ৰ অসমত যাতে আপোনালোকৰ মিডিয়া থ্ৰু দি সাংঘাতিক নিউজ এটা তৈয়াৰী কৰি দিব পাৰোঁ, সেইখিনি মই ভগৱানৰ ওচৰত আজিৰ সভাখনত আহি অনুভৱ কৰা কথাখিনি তেওঁৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ যে আৰু বহুত ত্ৰিদীপ দাসে নিজৰ পিতৃ মাতৃক শ্ৰদ্ধা ভক্তি কৰক। আমি সমাজত এনেকুৱা সতি সন্তান দেখিছোঁ যে মায়েকে বিধৱা হৈ বাৰা বান্ধি মানুহৰ ঘৰত ধান ভুকি ল'ৰাক আনি অন্নৰ যোগান ধৰিছে। আজি সেই ল'ৰাই অৰ্ধশিক্ষিত হৈ ক'ৰবাত 4th গ্ৰেড বা কিবা এটা সাধাৰণ চাকৰি পাইছে, এতিয়া গাড়ী লৈ ঘূৰি ফুৰে, মায়েকে ঠাণ্ডাত এখন উৰা কাপোৰ নাপায়। আমাৰ ব্যৱস্থাতেই আছে। গতিকে তেওঁলোকৰো সুমতি হওক যে আমি অন্ততঃ বাচি থকা পিতৃ মাতৃখিনিক এই বৃদ্ধ অৱস্থাত পুত্ৰৰ দায়িত্ব পালন কৰি আমাৰ উত্তৰ পুৰুষসকলক এই নীতি আদৰ্শবিলাক শিকাই থৈ যাওঁ।